বৰপেটা ৰোডত বিশ্ব পৰিৱেশ দিৱসৰ অনন্য নিদৰ্শন প্ৰায় 1500 গছপুলি বিতৰণ প্ৰকৃতিপ্ৰেমী স্বপ্নম দাসৰ পৰিৱেশ সংৰক্ষণৰ আজীৱন সংকল্পৰে বৰপেটা ৰোডৰ এগৰাকী প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বৰপেটা ৰোড GNC মহাবিদ্যালয়ৰ সন্মুখত প্ৰায় 1500 গছপুলি বিতৰণ কৰা হয়। বৰপেটা ৰোডৰ নিবাসী স্বপ্নম দাসে কেৱল অসমতে নহয় চুবুৰীয়া ৰাজ্য ছিকিমতো বৃক্ষৰোপণ কৰি এক অনন্য আদৰ্শ দাঙি ধৰিছে। তেখেতৰ দ্বাৰা গঠিত নেচাৰ ফ'ৰ্চ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ জৰিয়তেও দীৰ্ঘদিন ধৰি বিনামূলীয়াকৈ গছপুলি বিতৰণ আৰু পৰিৱেশ সজাগতাৰ কাৰ্যসূচী চলাই অহা হৈছে। পৰিৱেশ সংৰক্ষণৰ এই নিস্বাৰ্থ সেৱাৰ বাবে বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন স্থানীয় সংগঠনে তেখেতক ইতিমধ্যে বিশেষভাৱে সম্বৰ্ধনা জনাইছে। স্বপ্নম দাসৰ এই মহান সংকল্প আৰু কাৰ্যসূচী বৰ্তমান সমাজৰ প্ৰতিগৰাকী লোকৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট AIN লাইভ। বিশ্ব পৰিৱেশ দিৱস বছৰত এবাৰ 5 জুন এই কথাটো আমি প্ৰতিজন ব্যক্তিয়ে গম পাওঁ, কিন্তু মানুহে এইটোৱে ভাবি ল'ব লাগে যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই যে আমি গছপুলি ৰোপণ কৰিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে, পৰিৱেশৰ কথা চিন্তা কৰিব লাগে, মই এই কথাটো কেতিয়াও নাভাবোঁ। এইটো ভাবি ল'ব 365 দিনত 365 দিনেই যেন আমাৰ কাৰণে বিশ্ব পৰিৱেশ দিৱস। এই বস্তুটো প্ৰতিজন ব্যক্তিয়ে এই বস্তুটো ধ্যান ধাৰণাটো ৰাখিব লাগে। মোৰ 5000 গছপুলি বিতৰণ কৰাৰ এটা টাৰ্গেট লৈছোঁ। এতিয়ালৈকে ধৰক মোটামুটি 500-600 গছপুলি বিতৰণ কৰা হ'ল, আৰম্ভ কৰিছোঁ। দিনটোৰ ভিতৰত সেইখিনি হয়তো হৈ যাব। বৰপেটা বিভিন্ন ঠাইত মই স্কুল কলেজ বা ৰাস্তা ঘাটে বিভিন্ন ঠাইত, বৰপেটা ৰোড নহয়, বৰপেটা ৰোডৰ বাহিৰতো, বৰপেটা ডিষ্ট্ৰিক্টৰ বাহিৰতো অসমৰ বিভিন্ন প্ৰান্ততো মই এই গছপুলি ৰোপণ কৰিছোঁ। অসমৰ বাহিৰতো মই গছপুলি ৰোপণ কৰিছোঁ, কিন্তু ভাৰতবৰ্ষৰ বাহিৰত মোৰ গছপুলি ৰোপণ কৰাৰ মতে বহুত এটা হেঁপাহ আছে। এইটো সময়ত কি কৰে কি হয় সেইটো সময়ে বুজা যাব। ঠিক আমি অযথা কিছুমান টকা পইচা এনেই বহুত খৰচ কৰোঁ, কিন্তু এডাল গছ ৰোওঁতে কিমান টকা খৰচ হয়, বেছি নহয়। এইবিলাক হৈছে আমাৰ মনৰ অনিচ্ছা। ইচ্ছা থাকিলে এইবিলাক প্ৰতিগৰাকী ব্যক্তিয়ে গছপুলি ৰোপণ কৰিব পাৰে। আজি সাধাৰণ চাওক, এটা জন্মদিনৰ নামত হাজাৰ টকা খৰচ হয়। এটা গছপুলি ৰোপণ, সেই ল'ৰাটোৰ দ্বাৰাই বা সেই মাক দেউতাকে যদি এটা গছপুলি ৰোপণ কৰে, সেই গছটোৰ পৰা যে আমি কিমান উপকাৰ হ'ব সেই কথাটো আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে গম পাওঁ আমি কিয় নকৰোঁ, আমাৰ এইটো মূৰত কিয় নেখেলায়, এই কথাবিলাক মই বুজি নাপাওঁ। কি আহ্বান দিব বিচাৰে? মই প্ৰতিগৰাকী ব্যক্তিক, প্ৰত্যেকজন মানুহক মই এইটোৱে আহ্বান জনাওঁ যে গছ নাথাকিলে মানুহ নাথাকে। এই শব্দটো প্ৰতিজন মানুহে যেন সদায় চিন্তাৰ ভিতৰত ৰাখি মানুহজনে চলে, তেতিয়াহ'লে দেখা যাব যে গছ আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে ৰোৱাৰ কাৰণে হয়তো বাধ্য হৈ যাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।